নমস্কাৰ যিসকলক মাৰাথন লাগে বুলি কৈ আছিলে তেওঁলোকক মই কওঁ যে দুমাহ আগৰ পৰাই ধুনীয়াকে কন্টেন্ট দিয়া আছিলে ধুনীয়া সিৰিজ বনোৱা আছিলে তেতিয়াৰ পৰা আপোনালোকে কিয় নাচালে এতিয়া মাৰাথন কিয় লাগে মই কওঁ যাৰ পঢ়া হৈছে এতিয়া ইউটিউবৰ পৰা আঁতৰ হওক ইউটিউবত থাকিব টাইম ৱেষ্ট কৰিব দৰকাৰ নাই যিমানখিনি পঢ়িলে নিজে পঢ়ক আৰু যাৰ পঢ়া হোৱা নাই তেওঁলোক থাকক যিমান পাৰে এতিয়া নতুন নতুন বস্তু চাবলৈ ট্ৰাই কৰক ওকে নাও আজি 15টা আমি ইণ্ডিয়ান কালচাৰৰ ওপৰত কুৱেশ্যন কৰিম আৰু ক'ৰ পৰা কুৱেশ্যন কৰিছো ক'ৰ পৰা আনিছো অলৰেডি মই হোৱাটছআপ গ্ৰুপত সকলোকে কৈছো যে এইখিনি বস্তুৰ পৰা এইকেইটা ৱেবছাইটৰ পৰা চাব লাগে আৰু মই তাৰ পৰাই উঠাই আনিছো তাৰ পৰা ডাইৰেক্ট কপি কৰি কুৱেশ্যনখিনি লৈ আহিছো আপোনালোকক হয়তো মই ইউটিউবত দিয়া নাই কাৰণ ইউটিউবত দিলে হয়তো কিবা কপিৰাইট লাগি যাব পাৰে কিন্তু সেইকেইটা মই কওঁ ইণ্ডিয়া বিক্স এক্সাম বেদা নামৰ যিকেইটা আপোনাৰ ৱেবছাইট আছে তাত যাওক কমপ্লিট ফ্ৰী অফ কষ্ট আপোনালোকে কৰিব পাৰিব আৰু সিৰিয়াসলি ভাল ৱেবছাইট হয় এইকেইটা মই যি আমাৰ হোৱাটছআপ গ্ৰুপ যি আছে তাত সকলোকে মই এইখিনি দি দিছিলো লিংকখিনি তাত ইংলিছ এপটিটিউড মেথছ গোটেই টপিক ৱাইজ আছে আৰু টপিক ৱাইজ আপোনালোকে তাত গৈ কি কৰিব পাৰিব প্ৰেক্টিছ কৰিব পাৰিব কোনো স্পন্সৰ ভিডিঅ' নহয় ময়ো নাজানো ইণ্ডিয়া বিগ স্ক'ৰ ৱেবছাইট হয় মই তাৰ পৰা প্ৰেক্টিছ কৰোঁ আৰু তাৰ পৰাই কুৱেশ্যন কপি কৰি আনি আপোনালোকক দি থাকো ঠিক আছে ওকে বাকি সিৰিজটো আপোনালোকে চাব এতিয়ালৈকে চোৱা নাই কিন্তু যদি নাচাই মই 15 তাৰিখৰ পিছৰ পৰা প্ৰাইভেট কৰি দিম আৰু যিসকলে মেম্বাৰশ্বিপ ল'ব তেওঁলোকেহে চাব পাৰিব কাৰণ আজি ফ্ৰীকে দিয়া প্ৰায় 2 মাহ হৈ গ'ল 2 মাহত কোনো ভালদৰে সিৰিজটো চোৱা নাই আৰু যিসকলে চাইছে তেওঁলোকে নিশ্চয় তাৰ লাভটো পাইছে নাও ফাৰ্ষ্ট কুৱেশ্যন হু কম্পোজ দ্য ফেমাছ সং সাৰে জাহাঁ সে আচ্ছা বিখ্যাত গীত সাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিলে সেইটো হ'ব মহম্মদ ইকবাল তাৰপিছত নেক্সট কুৱেশ্যন কথক ইজ এ ক্লাছিকেল ডান্স অফ কথক নৰ্থ ইণ্ডিয়া আমি ক্লাছিকেল ডান্সবোৰ পঢ়িছিলো ঠিক আছে তামিলনাডুৰ কোনটো আছিলে মণিপুৰৰ কোনটো আছিল কেৰালাৰ কোনটো আছিলে আপোনালোকে এতিয়াই ৰিভিজন কৰি লওক এবাৰ তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোইং ফেষ্টিভেলছ আৰ বোথ ৰেচেছ এ স্পেচিয়েল ফিচাৰ তলত কোনটো উৎসৱত নাও দৌৰ বিশেষ বৈশিষ্ট্য এইটো হ'ব ওনাম ওনাম কোনখন ৰাজ্যৰ ফেষ্টিভেল আছিলে য'ত নাও খেলা হয় ঠিক আছে বুট ৰেচ হয় এই ওনাম ফেষ্টিভেলটোত আৰু এইটো এটা মেজৰ পৰ্চন হয় বা মেইন বৈশিষ্ট্য হয় ওনাম ফেষ্টিভেলৰ কোনখন ৰাজ্যত হয় আপোনালোকে নিজেই ৰিভিজন কৰক চাওক আৰু এটা কথা কওঁ মই যে আপোনালোকে যিহেতু মোৰ পৰা মাৰাথন বিচাৰি আছে চাওক মই 30 মিনিটছত যিমানখিনি বস্তু পঢ়াওঁ উল্টা পুল্টা কথা কৈ টাইম ৱেষ্ট নকৰোঁ ডাইৰেক্ট টপিকত যাওঁ গতিকে গোটেইকেইটা ক্লাছে আপোনালোকৰ কাৰণে ৰিভিজন হ'ব মোৰ চেনেলত যিমানখিনি বস্তু আছে গতিকে ৰিভিজনৰ কাৰণে চিন্তা কৰিব নালাগে যিসকলৰ পঢ়া হৈছে চাব নালাগে আৰু যিসকলৰ নাই হোৱা তেওঁলোকৰ কাৰণে আজি সন্ধিয়া মই এটা সিৰিজ লৈ আহিম তাৰ আগতে আপোনালোকে যিমান পাৰে ছাবস্ক্ৰাইব কৰক আৰু চেনেলটোত থাকক তাৰপিছত নেক্সট কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ অফ সাহিত্য একাডেমী ইজ এট সাহিত্য একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত আছে এইটো সকলোৱে মন দিব নিউ দিল্লী অহাৰ চান্সেছ আছে য'ৰ পৰা সাহিত্য একাডেমী এৱাৰ্ডছবোৰ যে দি থকা হয় সাহিত্য একাডেমীৰ যিটো হেডকোৱাৰ্টাৰ সেইটো আছে নিউ দিল্লীত তাৰপিছত মাজতে এটা কথা কওঁ যে আপোনালোকে যদি জি কে আৰু ছ'চিয়েল ষ্টাডিজৰ মক টেষ্টটো এতিয়ালৈকে দিয়া নাই মোৰ প্ৰথম মক টেষ্ট মই ৰিলিজ কৰিছোঁ আপোনালোকে ফিডবেক জনাব যে কেনেকুৱা লাগিল এক্সামটো দি কোনো PDF নহয় ধুনীয়াকৈ লিংক পাব লিংকত গৈ আপোনালোকে লগে লগে এক্সামটো দিব পাৰিব কিমান শুদ্ধ হ'ল কিমান ভুল হ'ল চাব পাৰিব নিজৰ মাৰ্কছটো চাব পাৰিব তাৰপিছত এনচাৰ কি আৰু গোটেই কুৱেশ্যন পেপাৰখন আপোনাক PDF টো দি দিয়া হ'ব মাত্ৰ 11 টকাত আৰু এইটো নম্বৰত কণ্টেক্ট কৰক কণ্টেক্ট কৰিলে ধুনীয়াকৈ পাই যাব আৰু অসমীয়া মাধ্যমতো উপলব্ধ আছে ঠিক আছে অকল জিকে আৰু ছ'চিয়েল ষ্টাডিজ 65 কুৱেশ্যন নাও কথক ইজ এ ফক ডান্স প্ৰিভেলেণ্ট ইন হুইচ ষ্টেট যে কথাকলি কথাকলি কোনখন ৰাজ্যৰ প্ৰচলিত এক লোকনৃত্য এইকেইটা হৈছে আপোনাৰ কি ক্লাছিকেল ডান্সৰ ভিতৰতে আছে কথাকলি কি আছিল কথক ওডিচি মোহিনী নাট্যম সত্ৰীয়া ঠিক আছে গতিকে এইটো কোনখন ৰাজ্যৰ হয় ওকে এইটো হৈছে কেৰালা কথাকলি তাৰপাছত 7 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোইং ডান্সেছ ইজ এ চ'লো ডান্স তলৰ কোনটো এটা একক নৃত্য হয় গ্ৰুপ ডান্স কি হয় চ'লো ডান্স কি হয় আপোনালোকে জানে য়াক্সা গংগা ক'ৰ হয় কৰ্ণাটকৰ এটা ফক চং হয় তাৰপিছত কুচিপুডি কোন ঠাইৰ হয় ওডিচি কোন ঠাইৰ হয় এই তিনিটা চ'লো ডান্স নহয় যিটো অট্টান থুল্লাল এইটো হৈছে ফক ডান্স আৰু মই গোটেইবোৰ কুৱেশ্যন ইণ্ডিয়া বিক্স নামৰ ৱেবছাইটটোৰ পৰা আনিছো আপোনালোকে তাত গৈ ফ্ৰীকে ধুনীয়াকৈ কৰিব পাৰিব ঠিক আছে বহুত কুৱেশ্যন আছে তাৰপাছত দ্য নেশ্যনেল এন্থেম ৱাজ ফাৰ্ষ্ট ছাং ইন দ্য ইয়েৰ ভাৰত কোন চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছিলে এইটো হ'ব 1911 চনত আৰু 1911 চনৰ লগত জড়িত কি ইভেন্ট আছিলে অলৰেডি আপোনালোকে আমাৰ সিৰিজটো যদি ফলো কৰিছে সকলোবোৰ ধুনীয়াকৈ লিংক কৰিব পাৰিব নাও নেক্সট কুৱেশ্যন মোহিনী নাট্যম ডেন্স ৱাজ ডেভেলপ অৰিজিনেলি ইন হুইচ ষ্টেট যে মোহিনী নাট্যম নৃত্যৰ বিকাশ প্ৰথমে কোন ৰাজ্যত হৈছিলে মই কৈছো তামিলনাডু আপোনালোকে কনফাৰ্ম কৰিব লাগিব ইয়াত কনফিডেন্স আছে নে নাই চাম নেক্সট কুৱেশ্যন এন ইম্পৰ্টেণ্ট কুৱেশ্যন Which of the following folk dances from is associated with Gujarat? তলত দিয়া লোকনৃত্যৰ কোনটো ৰূপ গুজৰাটৰ লগত জড়িত নটংকি গাৰবা কথাকলি ভাংৰা ক'ত আছিল পাঞ্জাব ঠিক আছে নটংকি ক'ত আছিলে উত্তৰ প্ৰদেশ কথাকলি ক'ত আছিল অলৰেডি কৰি আহিছো গাৰবা ঠিক আছে
গুজৰাট মনত ৰাখিব ওকে তাৰ পাছত নেক্সট which of the following academy is responsible for fostering the development of dance drama and music in India ভাৰতত নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ বাবে তলৰ কোনখন একাডেমি দায়বদ্ধ সংগীত নাটক একাডেমি কিমান চনত প্ৰতিষ্ঠা হৈছিল ক'ত আছে ইয়াৰ বিষয়ে সকলোবোৰ আমি অলৰেডি পঢ়ি আহিছো ঠিক আছে ৰিভিজন এনেকৈ কৰিব লাগে ৰিভিজন এনেকুৱা নহয় যে গোটেই মই যিখিনি পঢ়ালো তাকে লৈ আহিম যিখিনি আপোনালোকে পঢ়িলে জাষ্ট এটা পইণ্ট এই কুৱেশ্যনটো যে কৰিলে ইয়াত সংগীত নাটক একাডেমি আছে ৰিভাইজ কেনেকৈ কৰিব ইয়াৰ ৰিলেটেড সকলোবোৰ বস্তু পঢ়িব লাগে তাৰপাছত সাহিত্য একাডেমি আহি গ'ল জাষ্ট এই পইণ্টটো ৰিলেটেড একেলগে যিমান পাৰে ইমান বস্তু পঢ়ক এনেকৈ ৰিভাইজ কৰে ৰিভাইজ মানে এনেকুৱা নহয় যে যিখিনি পঢ়িলে আকৌ নোটছখিনি লৈ আহক আকৌ পঢ়ি থাকিলো তেনেকুৱা কোনো ধৰণৰ কথা নহয় ঠিক আছে মই শিকালো কেনেকৈ কৰিব লাগে নাও দ্য ৰথ যাত্ৰা এট পুৰী ইজ চেলিব্ৰেটেড ইন অনাৰ অফ দ্য হিন্দু ডেইটি কোনজন হিন্দু দেৱতাৰ সন্মানত পালন কৰা হয় পুৰীৰ ৰথযাত্ৰা সকলোৱে জানে জগন্নাথ ঠিক আছে জগন্নাথ টেম্পলৰ বিষয়ে পঢ়ক যাক কি কোৱা হয় হোৱাইট পেগোডা নে ব্লেক পেগোডা কিমান কেতিয়া বনোৱা হৈছিল কোনে বনাইছিলে এনেকৈ কৰে আপোনালোকৰ ৰিভিজন জগন্নাথ পইণ্টটো পাই গ'ল বাছ এইটোৱে আপোনালোকৰ কাৰণে মাৰাথন চিৰিজ মাৰাথন নিজে বনাব লাগিব ঠিক আছে ওকে কথাকালি ইজ এ ফক ডান্স প্ৰিভেলেণ্ট ইন হুইচ ষ্টেট সকলোৱে জানে এইটো হৈছে কথাকালি এই কৰি আহিলো মাত্ৰ দুবাৰ আহি গ'ল ওকে তাৰপাছত the ratio of width of our national flag to its length এইটো কিয় সকলোৱে কনফিউজ হয় নেশ্যনেল ফ্লেগখন কেনেকৈ হয় এইখন এইটো এটা আয়ত হয় ঠিক আছে আয়তকাৰ হয় গতিকে আপোনাক যদি কয় এইটো হৈছে লেংথ ইয়াৰ লেংথ আৰু এইটো হ'ব উইথ ঠিক আছে মানে প্ৰস্থ যদি লেংথ টু উইথ কয় লেংথ টু উইথ হ'ব আপোনাৰ 3:2 ঠিক আছে মনত ৰাখক লেংথ টু উইথ ইজ 3:2 যদি কয় এইটো কি আছে উইথ অফ আৱাৰ নেশ্যনেল ফ্লেগ টু ইটছ লেংথ আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ প্ৰস্থ আৰু ইয়াৰ দৈৰ্ঘ্যৰ অনুপাত এইবাৰ কৈছে কি উইথ টু লেংথ এই বস্তুবোৰ ভালদৰে মন দিব আৰু এনেকৈ আপোনালোকৰ মাৰ্কছ কাটা যাব উইথ টু লেংথ হ'লে হ'ব আপোনাৰ 2:3 3:2 কেতিয়া হ'ব যেতিয়া ক'ব লেংথ টু উইথ ঠিক আছে উইথ কম লেংথ বেছি তাৰপাছত নাও এইটো অসমীয়াত লিখা নাই তথাপিও চিন্তা কৰিব নালাগে নাট্যশাস্ত্ৰ দ্য মেইন চ'ৰ্চ অফ ইণ্ডিয়ান ক্লাছিকেল ডান্স ৱাজ ৰিটেন বাই দ্য নাট্যশাস্ত্ৰ এই যিখন হেৰিখন মেইন চ'ৰ্চ অফ ইণ্ডিয়ান ক্লাছিকেল ডান্স কোনে লিখিছিল ভাৰতমণি সকলোৱে জানে ঠিক আছে নাট্যশাস্ত্ৰ অহাৰ লগে লগে ইয়াৰ আপোনালোকে বেকগ্ৰাউণ্ডখিনি যাওক যে কেনেকৈ ক'ত ইয়াৰ ফিচাৰ্ছখিনি কি আছে ঠিক আছে তাৰপাছত ভৰতমণিৰ বিষয়ে আৰু দুই এটা বস্তু আছিলে সংগীত নাটক একাডেমীৰ বিষয়ে দুই এটা বস্তু আছিলে এনেদৰে আপোনালোকে ৰিভিজন কৰিব লাগিব তাৰপিছত নেক্সট কুৱেশ্যন এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন দ্য সত্যমেভ জয়তে describe below the base plate of emblem of Indian art taken from the সত্যমেভ জয়তে inscribed below the base plate of the emblem of India are taken from the Rig Veda, Satpat Brahma, Mundak Upanishad and Ramayana এইটো হ'ব ৰামায়ণ মুণ্ডক উপনিষদ ঠিক আছে ওকে এই 15টা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে মই ক'লো যে ক'ৰ পৰা আনিছো ইণ্ডিয়া বিক্স নামৰ ৱেবছাইটৰ পৰা মই দেখাই দিছো ৰ'ব ওকে এইটো দেখিছে ইণ্ডিয়া বিক্স ইয়াত ভালদৰে নাহিব যদি চাই ইয়াতে ধুনীয়াকৈ মই ইয়াৰ পৰা আনিছো ইয়াত কুৱেশ্যনবোৰ থাকিব যদি এনেকৈ জেনেৰেল নলেজ আৰু বাছ ইণ্ডিয়ান হিষ্ট্ৰী আছে জেনেৰেল নলেজ আছে চব টপিক ৱাইজ আছে ঠিক আছে দেখা পাব এয়া চাওক ওকে এতিয়া বাদ দিয়ক এতিয়া এক্সাম ওচৰ চাপিলে 15ৰ কাৰণে কোনো পঢ়িব নালাগে যিটো 29ৰ কাৰণে আহিছে তাত যদি আপোনালোকে প্ৰেক্টিছ কৰিব বিচাৰে এনেকুৱা ৱেবছাইটবোৰ চাব পাৰে ফ্ৰী ৱেবছাইট নেটত চাৰ্চ কৰিব পাৰে সকলোবোৰ বস্তু পাই যাব আৰু ৰিভিজনো হৈ যাব থেংক ইউ আৰু ৰাতি আমি আনিম ৰিভিজন চিৰিজটো তাৰ কাৰণে আপোনালোকে ৰেডি থাকক আৰু ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক থেংক ইউ